তো হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আৰু আজি মই গৈ আছোঁ ৰামেশ্বৰম। আপোনালোকেতো গমে পায় গাইছ, তো আগৰ ভিডিঅ'ত গম পাইছে আপোনালোকে যে মই গৈ আছোঁ ৰামেশ্বৰমত। বহুতে কমেণ্ট কৰিছে, ভাল লাগিছে। তো এনেকৈ আগবাঢ়ি যাই থাকিম, আপোনালোকে কমেণ্ট কৰি থাকিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। আৰু মই আজি এচি ডাবাত আমি গৈ আছোঁ, আৰু এচি ডাবাত গৈ আছোঁ। আহোঁতে আমাৰ শ্লিপাৰৰ টিকেট আছে, মানে টিকেট পোৱা নাছিলোঁ, সেইটো কাৰণে শ্লিপাৰৰ বনাব লগা হৈ গৈছে এচি নোপোৱাৰ কাৰণে। তো গাইছ, আৰু আমি এনেকৈ কথা পাতি ধুনীয়াকৈ গৈ আছোঁ। তো বেছি নহয়, আমি 5টা বজাত গাড়ীত উঠিছিলোঁ, তো 5টা বজাত উঠি আমি এতিয়া গৈ আছোঁ। তো ৰাতিটো লাগিব চাগে, তো সেইটো কাৰণে অলপ কথা পাতি গৈ আছোঁ। তো এইফালে সন্ধিয়া হ'ল, সন্ধিয়া হোৱাৰ কাৰণে আমি ভাবিলোঁ খানাটো খাই লওঁ। তো সেইটোৰ কাৰণে যি আনিছিলোঁ ঘৰৰ পৰাই বনাই পেলাই ৰুমৰ পৰাই, তো সেইটো খাবলৈ কাৰণে আৰম্ভ কৰিলোঁ। তো এইফালে আচাৰ চাচাৰ চব লৈ আনিছিলোঁ, ৰুটি বনাই পেলাই আনিছিলোঁ গাইছ। তো সেইটোৱে খাব আৰম্ভ কৰিলোঁ। আৰু তো এতিয়া সোনকালে খাই সোনকালে ঘুমালে কালি আমাৰ কাৰণে ঘূৰিব লাগিব পুৰা দিনটো, সেইটোৰ কাৰণে আমি সোনকালে খাই আৰু শুব লাগিব সোনকালে। তো সোনকালে কাৰণে 4টা মানত যাই পাম চাগে। তো গাইছ, তো খাই বৈ অলপ আৰাম কৰিলোঁ। আৰু আৰাম নকৰিলে কালি আৰু কেনেকৈ ইমান খোজকাঢ়িব লাগিব বা মন্দিৰৰ দৰ্শন কৰিব লাগিব, পুৰা দিনটো ঘূৰিব লাগিব, সেইটো কাৰণে অলপ ভাবিলোঁ আৰাম কৰি লওঁ। তো সেইটোৰ কাৰণে অলপ আৰাম কৰি হ'লোঁ। তো গাইছ, মই আৰু এতিয়া ৰাতিপুৱা হ'ল, আৰু গাইছ আহি পালোঁ আমি ষ্টেচন ৰামেশ্বৰম। তো গাইছ, মই বহুত ভালে আহি পালোঁ, কোনো অসুবিধা নোহোৱাকৈ। তো এতিয়া আপোনালোকক বাহিৰৰ নাজাৰা দেখাই আছোঁ, আৰু চাই লওক কিমান মানুহ। এইটো মানে লাষ্ট ষ্টেচন হয়। তো ইয়াৰ এগমূৰৰ পৰাই আহে গাড়ীখন, তো এগমূৰৰ পৰাই আহি পেলাই ইয়াতে ৰামেশ্বৰমত লাষ্ট ষ্টপত, তো ইয়াতে ৰখে গাড়ীখন, আৰু বেলেগ জেগাত ৰখে গাইছ। তো আমি ইয়াতে চবেই নামিছোঁ, আৰু বহুতে আহিছে ৰামেশ্বৰম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। তো বহুতে মানুহ আছিলে গাড়ীখনত। তো এনেকৈ এতিয়া গৈ আছোঁ ষ্টেচনত। এইটো মানে ষ্টেচনটো বনাইহে আছে আৰু ডাঙৰকৈ, এইটো নাছিলে আগতে ষ্টেচনটো। আগতে বেলেগ পিছফালে আমি এৰি থৈ আহিছোঁ, এইটো ষ্টেচনলৈকে গাড়ীটো গাইছ আহিছে। এইটো আৰু বৰ্ডত মই ফটো উঠিলোঁ অলপ ৰামেশ্বৰম। আৰু গাইছ এইটো দেখিছে, এইটো ইমানলৈকে মানে গাড়ীখন লাষ্ট ষ্টপেজ, এইটো ৰামেশ্বৰম লাষ্ট ষ্টপেজ। এইফালৰ পৰা আৰু না কোনো ৰাস্তা আছে কিবা আছে এইটো। তো গাইছ আমি বাহিৰত ওলাই অলপ চাহ তাহ খাম বুলি অলপ খোজকাঢ়ি আহি আছোঁ। আৰু ইয়াৰ পৰাই অটো পাওঁ না খোজকাঢ়ি যাওঁ, তো চাব লাগিব। ফাৰ্ষ্টতে আমি চাহ তাহ খাই ল'ব লাগিব গাইছ, চাহ তাহ খাই অলপ ফ্ৰেছ হ'ব লাগিব। তাৰপিছত আমি অটোত গ'লে ভাল হ'ব না, খোজকাঢ়ি গ'লে ভাল হ'ব। তো আমি ভাবিলোঁ একবাৰ খোজকাঢ়ি গ'লে ভাল আছিল নেকি, ৰাতিটো অলপ ঘুমাই বা বহি আহিলোঁ। তো সেইটো কাৰণে অলপ খোজকাঢ়ি আহিলে অলপ ভাল লাগিব, এক্সাৰচাইজ হৈ যাব ৰাতিপুৱা। তো গাইছ আহি খোজকাঢ়ি আহি এইটো হৈছে ৰামেশ্বৰম, যোনটো আগত দেখি আছে আপোনালোকে মন্দিৰটো। তো এইটোৱে মন্দিৰ হৈছে গাইছ। তো আৰু এতিয়া আমি যাব লাগিব ডাইৰেক্ট সাগৰত। তো তাতে আমি গা চা ধুই আহি পেলাই ইয়াতে সোমাব লাগিব দৰ্শনৰ কাৰণে গাইছ। তো যিসকল মানুহবিলাক আহিছে, তো গাইছ সিহঁতে ডাইৰেক্ট তাতে সাগৰত যায় গা চা ধুই আহি পেলাই গাইছ সেইফালে মন্দিৰত সোমাব। আৰু তো চাই থাকক ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইছ। তো আজিৰ ভিডিঅ'টো ইমানতে।